মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বহুবাৰ আপোনাক কৈছোঁ যে আপুনি গৃহমন্ত্ৰী হৈ থাকক, মুখ্যমন্ত্ৰী হৈ থাকক, তদন্তকাৰী বিষয়া নহ'ব। এতিয়াতো শেহতীয়াভাৱে দেখিলোঁ চিটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল ছিংগাপুৰৰ পৰা ঘূৰি আহিলে, সংবাদ মেলো আহ্বান কৰিলে। মোৰ প্ৰশ্ন থাকি গ'ল তেখেতসকললৈ, মুখ্য তদন্তকাৰী বিষয়া ৰৌজি কলিতা ছিংগাপুৰলৈ যোৱাৰ পৰা বাদ পৰিল কিয়? গতিকে এনেকুৱাকৈ তদন্তই কোনো উত্তৰ দিব নোৱাৰে, এনেকুৱা তদন্তৰ পৰা কোনো উত্তৰ উলিয়াব নোৱাৰে। আৰু SOP প্ৰস্তুত কৰি আপুনি বিজেপি দলৰ পতাকা লৈ প্ৰকৃত জুবিন অনুৰাগী আৰু জুবিন অনুৰাগী নহয় যি আপোনালোকে মত পাৰ্থক্য লিখিছে, সীমাৰেখা উলিয়াইছে, এইবোৰ পৰিহাৰ কৰক। আৰু মই বিজেপি দলকো কৈছোঁ, আপোনালোকে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে জুবিনৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব, ন্যায় যাত্ৰা আৰম্ভ কৰিব। কিন্তু আপোনালোকৰ শ্লোগান হোৱা উচিত যে যিহেতু আপোনালোকে এটা ৰাজ্যিক শাসনত থকা দল, আপোনালোকে যে আন্দোলন কৰিছে নিশ্চয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে, নিশ্চয় চৰকাৰৰ পৰা ন্যায্য প্ৰাপ্তি দাবী কৰিছে। আপোনালোকৰ শ্লোগান হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসমৰ চৰকাৰখনে পদত্যাগ কৰক। ৰীতা বাইদেউ যথেষ্ট গম্ভীৰ তেখেতৰ কথা বতৰা, তেখেতৰ বক্তব্যও কিছু সময়ত বহুত সমালোচনাবোৰো তীক্ষ্ণ হয়, সেয়াও আমি চাইছোঁ। সেয়ে বহু সময়ত আমাৰ মতৰ অমিল থাকিব পাৰে। কিন্তু কথা হ'ল তেখেতে এটা সুদীৰ্ঘ জীৱন অধ্যয়ন কৰিছে, কাৰোবাক শিক্ষাদান কৰিছে, তেখেতৰ যথেষ্ট দীঘলীয়া এটা অভিজ্ঞতাপূৰ্ণ জীৱন আছে। সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেখেতে কিছুমান কথা সিদিনাখনি ফেচবুকত লিখিলে। আৰু শেহতীয়াকৈ তেখেতে জুবিন গাৰ্গ ডাঙৰীয়াক যেনেদৰে সাক্ষাৎকাৰ ল'লে, তাৰ পৰা হয়তো তেখেতে জুবিন গাৰ্গকো বহুখিনি বুজিবলৈ সক্ষম হ'ল, অনুধাৱন কৰিলে। আৰু এই কথাবোৰ বা অসমৰ সামগ্ৰিক প্ৰেক্ষাপটটো চাই তেখেতৰ যিখিনি মনোভাৱ, সেই মনোভাৱখিনি তেখেতে ফেচবুকত প্ৰকাশ কৰিছিল। আৰু এইটো হয়তো তেখেতে চৰকাৰক নিশ্চয়কৈ চাগৈ পৰামৰ্শ প্ৰদান কৰিবও বিচাৰিছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যেনেদৰে ৰীতা চৌধুৰী বাইদেউৰ ক্ষেত্ৰত যিকেইটা মন্তব্য আগবঢ়ালে, আমি এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ মন্তব্যকেইটা বৰ অশুভনীয় পালোঁ। কাৰণ বাইদেউক আমি সকলোৱে সন্মান কৰোঁ, আমি নিবিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক তেনেধৰণেৰে কথা বাৰ্তা কোৱাটো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেখেতে তেনেদৰে কথা কোৱাটো, বাইদেৱে তেনেদৰে কথা কোৱাটো তেখেতে পচন্দ কৰা নাই। কিন্তু তেখেতে যেনেদৰে বিগত সময়খিনিত কথা বাৰ্তাখিনি কৈ আছে, সেই কথাখিনিওতো অসমৰ ৰাইজে পচন্দ কৰা নাই। তেখেতে যেনেকৈ আনৰ কথা পচন্দ নকৰে, অকণমান তেখেতৰ বিপৰীতে গ'লে মানে, ঠিক তেনেদৰে অসমীয়া জনসাধাৰণৰ বিপৰীতে যোৱা যিবোৰ কথা তেখেতে কৈ আছে, সেই কথাবোৰোতো অসমৰ বহু সংখ্যক লোকে পচন্দ নকৰে। সেই কথাটো তেখেতে কিয় বুজি নাপায় আৰু কেতিয়া বুজি পাব? ৰীতা চৌধুৰী বাইদেৱে উঠি অহা যিখিনি যুৱ প্ৰজন্ম, তেখেতে যিহেতুকে ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ থাকে, অত বছৰ তেখেতে শিক্ষাদান কৰিছে, তেখেতে সেইখিনি আয়ত্ব কৰিব পাৰিছে আৰু সেইটোকে অনুধাৱন কৰি তেখেতে লিখি দিলে। চৰকাৰখনক হয়তো তেখেতে সকীয়াই দিবও খুজিছে বা উপদেশ দিবও খুজিছে বা সমালোচনা কৰিবও খুজিছে, তিনিটা দিশ আছে। সেই বস্তুটোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গভীৰভাৱে তেখেতে আত্মসমালোচনা কৰিব লাগিছিল। কিন্তু তেখেতে যেনেকুৱা ধৰণেৰে ৱাৰ্ণিং দিয়া আমি দেখিলোঁ, যে তেখেতে এইটো মেছেজ পঠিয়াব বিচাৰিছে নেকি যে মোৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীৰ পত্নী হ'লেও মই কাকো এৰি নিদিওঁ, তাৰমানে তোমালোক কাকোকে এৰি নিদিওঁ। তেখেতে তেনেকুৱা এটা মন্তব্য দিবলৈ ওলাইছে। আৰু তেখেতে মানে স্বৈৰতান্ত্ৰিক তেখেতৰ এটা স্বৰূপ তেখেতে দাঙি ধৰিছে, সেই কথাটো আমি দেখিছোঁ। দ্বিতীয় কথা হ'ল পৰেশ বৰুৱা ডাঙৰীয়া, তেখেতক আমি যথেষ্ট সন্মান কৰোঁ, এইবাবেই কৰোঁ যে তেখেতে আপোচ কৰা নাই বৰ্তমানৰ সময়খিনিলৈকে, সেইবাবে আমি তেখেতক সন্মান কৰোঁ। তেখেতৰ কৰ্মকাৰ্যও কিন্তু আলোচনাৰ মানে ঊৰ্ধত থকা নাই আৰু সন্মানহে কৰোঁ। এটা কথা, আমি জাতিৰ স্বাৰ্থত মাত মাতিবলৈ হ'লে আমি কিন্তু ভয় কাকো নকৰোঁ। তেখেত মোৰ ভাতৃৰ দৰে, তেখেতৰ কথা বতৰা কিছু গম পাওঁ যদিও তেখেতৰ যিবোৰ আলোচনা সেইবোৰ মই লক্ষ্য ৰাখিছোঁ। কিন্তু আশ্চৰ্য প্ৰকাশ কৰিছোঁ শেহতীয়াকৈ তেখেতে যিবোৰ মন্তব্য প্ৰকাশ কৰিলে, তেখেতৰ লগত কিছু কথাত একমত হ'ব একেবাৰেই পৰা নাই। মই প্ৰথমতে পৰেশ বৰুৱা ডাঙৰীয়াক ক'ব খোজোঁ যে যি ধৰণেৰে আমাৰ থলুৱা লোকসকলৰ পৰা মাটি বাৰী কাঢ়ি এই পুঁজিপতি আম্বানী আদানী ৰামদেৱৰ দৰে ব্যক্তিসকলক এফালৰ পৰা হিমন্ত বিশ্বই কাহিনী দিবলৈ লাগি গৈছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব?
মই দাদা হিচাপে আপোনাক প্ৰশ্ন কৰিছোঁ, আপুনি সেইটো ক্ষেত্ৰতো কোনো ধৰণৰ বক্তব্য আপুনি প্ৰদান কৰা নাই। যি ধৰণেৰে সমগ্ৰ অসমখনত মদ ভাং ড্ৰাগছেৰে গোটেই যুৱ প্ৰজন্মক মানে এটা ভয়ানক দিশলৈ গতি কৰাই পেলাইছে, সেই বিষয়ে আপুনি কি ক'ব? এই দুটা বিষয় আজিৰ তাৰিখত কিন্তু মাৰাত্মক হৈ ধৰা দি পৰিছে। আমি দেখিছোঁ যে আজিও এজনী ছোৱালী মানে অভাৰড'জ ড্ৰাগছ লোৱাৰ বাবে মৃত্যু হৈছে বুলি কৈছে। এজনক ধৰি লৈ গৈছে এই গুৱাহাটীৰে, মই নামটো মোৰ মনত নাই। অসমখন এটা সাংঘাতিক, উঠি অহা যুৱ প্ৰজন্ম এটা সাংঘাতিক দিশে ঢাল লৈছে আৰু অসমত সাংঘাতিক ধৰণৰ কিছুমান সমস্যা আছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া কৰিব? অসমীয়া সুৰক্ষিত কেতিয়া কৰিব? অসমখন কেনেদৰে সুৰক্ষা হ'ব? কেৱল খালি মুছলমান লোকসকলক গালি পাৰিলে, তেখেতলোকক ঘৃণা কৰিব দিলে আমি অসমীয়াসকল সুৰক্ষিত নহওঁ। আমি অসমীয়াসকল সুৰক্ষিত কেনেকৈ হ'ম? এই উপায়টো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে, কিন্তু তৎসত্ত্বেও তেওঁলোকে সেই কামখিনি নকৰি কেৱল বিভেদৰ ৰাজনীতি কৰি আছে আৰু মুছলমানসকলক গালি পৰাৰ ৰাজনীতি কৰি আছে। জুবিন গাৰ্গৰ আত্মহত্যা কৰিব পাৰে বুলি অসমৰ কোনো এজনে নাভাবে। এইকাৰণেই নাভাবে, জুবিন গাৰ্গো এজন প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী ব্যক্তি। আপোনালোকে যিমানেই যি নকওক, তেখেতৰ ৰীতা চৌধুৰীৰ সাক্ষাৎকাৰটোত কৈছিল যে ময়ো অকলশৰীয়া যেনেদৰে তুমিও অকলশৰীয়া। এটা কথা ঠিক যে আমি মানুহৰ মানসিক জগতখনত আমি প্ৰত্যেকেই অকলশৰীয়া। আমি থাকিব পাৰোঁ, ঘৰ পৰিয়াল হিচাপে বাস কৰিব পাৰোঁ, কিন্তু মই যিটো বিচাৰোঁ, মোৰ ভৱিষ্যত যিটো পৰিকল্পনা, সেইটো মোৰ তাত সন্তান, মোৰ তাত পৰিয়ালখিনিৰ সহযোগ নাথাকিব পাৰে। সকলোৱে সুকীয়াভাৱে নিজৰ এটা কিন্তু উদ্দেশ্য থাকে। সেই উদ্দেশ্যটোত কিন্তু ময়ো আজি অকলশৰীয়া, হয়তো পৰেশ বৰুৱা ডাঙৰীয়াও আজি অকলশৰীয়া। গতিকে কোনোবা এটা সাক্ষাৎকাৰত অকলশৰীয়া হ'লোঁ বুলি কোৱা কথাটোৰ দ্বাৰাই যে ছুইচাইড কৰিবলৈ তেখেতে এটেম্প্ট লৈছে, সেই কথাটো মই নাভাবোঁ। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ কৰিবলৈ আৰু বহুত কামেই বাকী থাকিলে। তেখেতে নিজৰ ফিল্মখন আধাৰত তেখেতে সম্পূৰ্ণৰূপে চোৱাৰ তেখেতৰ মানসিকতা আছিলে। তেখেতে কৈছে যে মই আৰু মোৰ কৰিবলগীয়া আছে, মই আৰু জ্বলাম, মই আৰু এনেকুৱা কৰিম, বহু ধৰণৰ এনেকুৱা ধৰণৰ কথা কৈছে। থাকিব পাৰে, বহুত মানুহৰ জীৱনত বহুত কিবা কিবি থাকিব পাৰে, যে অকল জুবিন গাৰ্গৰ জীৱনতেই যে কিবা কিবি হতাশা আছে সেইটো নহয়। আমাৰ প্ৰত্যেকৰ জীৱনত হতাশা আছে। আমি প্ৰত্যেকেই ইপ্সিত বস্তুখিনি আমি পোৱা নাই। জুবিন গাৰ্গেই যে সকলো জুবিন গাৰ্গ হ'ল বুলি ইপ্সিত বস্তুখিনি সকলোখিনি পাব সেইটো আমি নাভাবোঁ। আৰু তাৰ ভিত্তিত যদি জুবিন গাৰ্গক আত্মহত্যা কৰা বুলি বাকীসকলক বচাবলৈ চেষ্টা কৰা হৈছে, সেই কথাটোত কিন্তু মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো সহমত নহয়। কাৰণ ভিডিঅ'বোৰ দেখি আমি সকলো দেখিছোঁ যে এজন চিজাৰ পেচেণ্টক আচলতে অৱহেলা কৰি পেলাই তেখেতক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। কাৰণ তেখেত কাৰ বাবে ভাবুকি আছিলে? জুবিন গাৰ্গৰ বক্তব্য কাৰ বাবে ভাবুকি আছিলে? জুবিন গাৰ্গৰ যি মানৱতাবাদ, যিয়ে সকলোকে একত্ৰিত কৰি ৰখাৰ তেখেতৰ যি বক্তব্য, সেয়া কাৰ বাবে ভাবুকি আছিলে? সেই কথাবোৰ ব্যাখ্যা কৰিব নোৱাৰাকৈ আমি সকলোবোৰতো ইমান মূৰ্খ নহয়। আমি চব ছাইডৰ পৰা চাব লাগিব। মই এটাই অনুৰোধ কৰিছোঁ সন্মানীয় পৰেশ বৰুৱা ডাঙৰীয়াক, আপোনাক সন্মান কৰোঁ, আপোনাৰ আপোচবিহীন সত্তাটোক আমি সন্মান কৰোঁ, কিন্তু আপুনি কাৰোবাৰ কথাত পৰি আপুনি কিছু কথা নোকোৱাই ভাল। আৰু মই ভাবোঁ আপুনি এইকেইটা কথাত কোৱাটো ভাল যে আমাৰ থলুৱা লোকৰ মাটি কাঢ়ি কি কাৰণে পুঁজিপতিসকলক এনেকৈ দান দিয়া হৈছে সেইটো আমাক উত্তৰ লাগিব। যুৱ প্ৰজন্মক কেনেকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া হৈছে সেইটো আমাক লাগিব। অৰ্থনৈতিকভাৱে আমাক ঋণগ্ৰস্ত কৰি তোলা হৈছে। আপোনালোকেতো এখন স্বাভিমানী অসম, স্বনিৰ্ভৰশীল অসমৰ সপোন দেখাইছিলে, কিন্তু আজিতো সম্পূৰ্ণ উলট পালট হৈ গৈছে। সেই কথাখিনিত আপোনালোকে যদি বক্তব্য নিদি আপুনি যদি বেলেগ কথাত বক্তব্য দিয়ে, তাত আমাৰ আপত্তি আছে। সন্মানীয় পৰেশ বৰুৱা ডাঙৰীয়া, মই মোৰ মনৰ ভাৱটো এগৰাকী স্বাভিমানী মহিলা হিচাপে মই উত্থাপন কৰিলোঁ। মই কথাখিনি কওঁতে যদি আপোনালোকৰ ক'ৰবাত আঘাত লাগিছে, মই আপোনালোকক ভগ্নী হিচাপে ক্ষমা বিচাৰিছোঁ, কিন্তু সেই ক্ষমা কিন্তু মই ভয় কৰি বিচৰা নাই। এইখিনি আমি আজি সন্মুখীন হোৱা, আমি ভুক্তভোগী হোৱা অসমীয়া, আমি ইয়াত ভুগিছোঁ, আমি কেনেদৰে জীয়াই আছোঁ আমি সেইটো কথা আমি জানো। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আইনা দেখুওৱাৰ অতি প্ৰয়োজন হৈ পৰিছে। তেখেতে ৰাতিপুৱা এটা কয়, আবেলি এটা কয়, সন্ধিয়া এটা কয়, তেখেতৰ কথাৰ কোনো লাগবান নোহোৱা হৈছে। ক্ষমতাই শেষ কথা নহয়, ক্ষমতাৰ চকীখনেই আচলতে শেষ কথা নহয়, জনসাধাৰণৰ কল্যাণহে কিন্তু শেষ কথা। জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মৃত্যু, মুখ্যমন্ত্ৰীৰ ভাষাত এই হত্যাৰ ন্যায় বিচাৰিছে আৰু ন্যায় প্ৰাপ্তিৰ কাৰণে সকলোৱে যুঁজি আছে। আৰু সকলোৱে এটাই কথা কৈছে যে লক্ষ্যভ্ৰষ্ট, দিগভ্ৰান্ত বা মানুহক বিভ্ৰান্ত কৰিব খোজা কোনো কথাই জনগণে কেতিয়াও গুৰুত্ব দিব খোজা নাই। এটাই সকলোৰে ঐক্যবদ্ধ আহ্বান, সকলোৰে দাবী যে জুবিনদাৰ এই মৃত্যুৰ ন্যায় লাগে, ন্যায় লাগিব।
আৰু ইয়াক লৈ কেতিয়াও কোনো কাৰণতে না শিথিলতা আনিব পাৰিব, না ইয়াক লৈ কোনো কাৰণতে এক বিভ্ৰান্তি এটা সৃষ্টি কৰিব পাৰিব। এই কথাত সমগ্ৰ পৃথিৱীৰ জনগণ সজাগ হৈ আছে। এতিয়া আমি শেহতীয়াকৈ দেখিছোঁ যে কিছুমান এনেকুৱা ধৰণৰ বিষয় উত্থাপন কৰা হৈছে যিবোৰ কথা আহিব নালাগে, যিবোৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে সেইবোৰ কৈছে, আৰু যিবোৰ নক'ব লগা কথা সেইবোৰ তেওঁ কৈ আছে। ক'ব লগা কথাবোৰ তেওঁ নকয় আৰু নক'ব লগাবোৰ তেওঁ কৈ আছে। এতিয়া এই গোটেই কথাটো আমাৰ যিটো অনুভৱ, এই অনুভৱে আমি এটা কথা ক'ব খুজিছোঁ, জুবিন গাৰ্গ নামৰ যি সত্তা আছে, এই সত্তাৰ বিশালতাটোক কিবা কাৰণত ষড়যন্ত্ৰমূলকভাৱে নিয়ন্ত্ৰণ কৰিব খোজা হৈছে নেকি, সংকুচিত কৰিব খোজা হৈছে নেকি। সমগ্ৰ পৃথিৱীৰ জনগণৰ মৰম, সমস্ত ভালপোৱা, আৱেগ, তেখেতৰ প্ৰতি যি শ্ৰদ্ধা আৰু তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তা দৃষ্টিভংগীৰ প্ৰতি জনগণৰ যিটো আকুণ্ঠ সমৰ্থন আছে, ভালপোৱা আছে, তাক কিবা কাৰণত প্ৰভাৱ পেলাব খোজা হৈছে নেকি, বাধা দিব খোজা হৈছে নেকি, এই কথা মানুহৰ সকলোৰে মনলৈ আহিছে। আৰু সকলোৱে এই কথা উপলব্ধি কৰিছে যেন এই তেখেতৰ এই গোটেই কথা বতৰাবোৰক জনগণৰ ভালপোৱাক কাবাক নিয়ন্ত্ৰণ কৰিব খোজা হৈছে, বাধা দিব খোজা হৈছে। যিগৰাকী মানুহে বিনিদ্ৰ ৰজনী কটাই নিশা উজাগৰে থাকি শত সহস্ৰ সৃষ্টিশীলতা আমাক দিলে, গান দিলে, ৩৮,০০০ গান দিলে নিশা উজাগৰে থাকি, সেইগৰাকী মানুহৰ তেওঁৰ সমাধি ক্ষেত্ৰ পবিত্ৰ ভূমিকো কিবা কাৰণে চৰকাৰে নিয়ন্ত্ৰণ কৰিব খুজিছে নেকি, জনগণৰ যি আৱেগ, সেই আৱেগক কিবা কাৰণত তেওঁ বাধা দিব খুজিছে নেকি মুখ্যমন্ত্ৰীয়ে, এই কথা আমি সকলোৱে আমাৰ সকলোৰে উপলব্ধি হৈছে। গতিকে আমি আজি এই সংবাদমেলৰ যোগেদি আমি কেইবাটাও বিষয় আমি উত্থাপন কৰিব খুজিছোঁ। আমি মূল কথাটো হ'ল যে বিভিন্ন কথা, যিবোৰ কথা আমি কেইবাবাৰো মই সংবাদমেলত উত্থাপন কৰিছিলোঁ, সেইবোৰ প্ৰশ্নৰ মৌলিক প্ৰশ্নৰ কিন্তু উত্তৰ আমি পোৱা নাই। কেনেকৈ মৃত্যু হ'ল সেই কথাও আজিলৈকে ৰাইজৰ মাজলৈ অহা নাই। মৃত্যুৰ তদন্ত সঠিক গতিত আগবাঢ়িছেনে নাই বঢ়া সেই বিষয়ক লৈও মুখ্যমন্ত্ৰী, বিজেপি দলৰ নেতা, চৰকাৰী যন্ত্ৰৰ বিভিন্ন কথা বতৰা বা SITৰ দায়িত্বত থকা মানুহৰ বক্তব্যও কেতিয়াবা যিটো পৰস্পৰ বিৰোধী কথা বতৰা, বা আজি যিটো কথা কৈছে কাইলৈ আকৌ সন্ধিয়া সলনি হৈছে, পুৱা এটা কথা কৈছে সন্ধিয়া এটা সলনি হৈছে, এইবোৰ কথাই জনগণক ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, এটা বিভ্ৰাটময় পৰিৱেশ এটা সৃষ্টি হৈছে। এতিয়া মৌলিক যিবোৰ কথা, সেই কথা বতৰাবোৰকহে আমি সেই কথা বতৰাবোৰ আনিব খুজিছোঁ। এতিয়া পষ্টমৰ্টেম ৰিপৰ্ট হঠাৎ এখন ওলাই গ'ল, যিটোক লৈ আমিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে আমাকে দোষ জাপিব খুজিছিলে, আছুৰ সভাপতিগৰাকীকো দোষ জাপিব খুজিছে। এতিয়া আমাৰ কথা হ'ল যে সেই যে পষ্টমৰ্টেম ৰিপৰ্টটো যিটো ব্যাপক ৰাজহুৱা হ'ল, চাৰিওফালে ভাইৰেল হ'ল, কোনে উলিয়ালে? আজিলৈকে সেই ব্যক্তিগৰাকীয়ে, যিগৰাকীয়ে লিক কৰিলে, তেওঁক কৰায়ত্ব কৰা হ'লনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ। আজিলৈকেতো কৰায়ত্ব কৰা নাই। কিয়? এইটো কাৰ কি মানে অন্তৰ্নিহিত এনেকুৱা এটা উদ্দেশ্য প্ৰণোদিত কাৰবাৰ এটা কোনে কৰিলে? কোনে এই কামটো কৰিলে? জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে এই কাম কৰিছে নে আন কিবা কিবি কথা? গতিকে আমি এই কথা বতৰাবোৰ জানিব খুজিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া সকলোতে মানে ৰাজনীতি দেখা পায়, কিন্তু ৰাজনীতি কোনে কৰিছে? ৰাজনীতিটো মুখ্যমন্ত্ৰী বা বিজেপি দলেহে ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। কাৰণ প্ৰত্যেকেই ন্যায় বিচাৰিছে, ন্যায়টোৱে মূল কথা, বেলেগ কথা বতৰাবোৰ কেতিয়াও মানুহে আলোচনালৈ আনিব খোজা নাই। তেওঁলোকে কি কৰিলে কি নাই কৰা এই কথা বতৰাবোৰ এখন তালিকা উলিয়াব লগা হ'ল, তেওঁলোকে উলিয়াই এখন সংবাদ মাধ্যমৰ আগত দিব লগা হ'ল। আমি তাৰ কাউণ্টাৰ দিছোঁ, কিন্তু পঢ়ি দিব খোজা নাই। কাৰণ মানে মুখ্যমন্ত্ৰীও এতিয়া বক্তব্যত কয় যে আমি নশ্বৰ দেহটো আনিলোঁ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে ৰাখিলোঁ, অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ। এইবোৰ কি কথা মই বুজি পোৱা নাই। মুখ্যমন্ত্ৰী, প্ৰশাসনিক মুৰব্বী এগৰাকীৰ এইবোৰ এটা সাংবিধানিক আৰু নৈতিক দায়িত্ব। এগৰাকী জাতীয় গণশিল্পী, এটা জাতীয় জীৱনৰ এটা সত্তা এগৰাকীৰ মৃত্যুত এইটো এটা নৈতিক দায়িত্ব, এটা সাংবিধানিক দায়িত্ব। তেওঁতো আৰু ইভেণ্ট মেনেজমেণ্ট কৰা নাই যে এইটো তেওঁৰ দায়িত্ব পালন কৰাৰ কাৰণে ইয়াৰ কাৰণে বাহ পাব লাগে, তেওঁ এটা তালিকা তেওঁ এটা উলিয়াই দিব লাগে।
তাৰ উত্তৰ আমি দিছোঁ, তেওঁলোকে কি কৰিছে কি নাই কৰা আগতীয়াকৈ বহুবাৰ কোৱা হৈছে, সেইবোৰ আজি আমি পুনৰ আলোচনালৈ অহা নাই। কিন্তু ৰাজনীতি কোনে কৰিছে? এতিয়া ভোটৰ কথা কোনে কৈছে? মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁলোকে যদি তেওঁ ন্যায় যদি দিব নোৱাৰে তেতিয়াহ'লে তেওঁক ভোট নিদিব। আৰে ন্যায়ৰ লগত ভোটৰ কোনো সম্পৰ্কই নাই। ন্যায় পাব লাগিব, কাৰণ এইটো এটা যোনেই এই কাম কৰিছে, হত্যা বা মৃত্যু, যাৰ কাৰণে মৃত্যু হ'ব লগা হৈছে, যিসকলৰ কাৰণে এই মৃত্যুৰ মুখলৈ জুবিন গাৰ্গ যাব লগা হ'ল, সেইসকল অক্ষমনীয় অপৰাধৰ অপৰাধী, তেওঁলোকে শাস্তি পাব লাগিব। আৰু সেইকাৰণে ন্যায় প্ৰদানটো এটা সাংবিধানিক আৰু ন্যায়িক দায়িত্ব। ইয়াৰ লগত ভোটৰ কেনেকৈ সম্পৰ্ক আহিলে? মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ বহু দূৰৰ ৰাজনীতিৰ পৰা বহু দূৰত থাকিব, কিন্তু ভোট দিব লগা হ'লে ৰাইজে বেছিকৈ বিজেপিক ভোট দিব। আৰে এইবোৰ কেনেকুৱা ধৰণৰ কথা? আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে এতিয়া শেহতীয়াকৈ শপতনামা, অভিযোগনামা ন্যায়ালয়ৰ হাতত অৰ্পণ কৰাৰ পাছত তেওঁ ৰাজপথত নামিম বুলিও কৈছে। এতিয়া শেহতীয়াকৈ গোটেই বিজেপি দলটোৱে তেওঁলোকে দলীয় পতাকা লৈ তেওঁলোকে ন্যায় বিচাৰি ৰাজপথলৈ নামিলে। এতিয়া দলীয় পতাকা লৈ ৰাজপথলৈ নমাটোৱে আচলতে ৰাজনীতিকৰণ কৰা কথাটোকে বুজায়। আচলতে কোনোৱেও এনেকৈ ধৰণৰ দলীয় পতাকা লৈ কেতিয়াও ন্যায় বিচৰা নাই, আৰু নিৰ্বাচন কেন্দ্ৰিক কথাও কোনেও মুখলৈ অনা নাই। যদি আনিছে মুখ্যমন্ত্ৰীয়ে আনিছে, যদি ৰাজপথত নামিছে দলীয় পতাকা লৈ তেতিয়াহ'লে বিজেপিয়ে নামিছে, আৰু তেওঁলোকেই ৰাজনৈতিক কথা বতৰাবোৰ তেওঁলোকে আলোচনা কৰিছে, চৰ্চা কৰিছে। এতিয়া আমাৰ প্ৰশ্ন এতিয়া যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল, য়ট পাৰ্টি কৰিবলৈ যাওঁতে তাত মুঠতে 16গৰাকী মানুহ আছিলে বুলি আপোনালোকে সকলোৱে জানে। 3গৰাকী কাৰাগাৰত ৰখা হৈছে, আৰু 12গৰাকী মানুহ এতিয়াওতো জেললৈ অহা নাই, আৰু তেওঁলোকক কৰায়ত্ব কৰা নাই। তেওঁলোকক 11গৰাকী সাক্ষ্য দিবলৈ আহিলে, ৰাজ আতিথ্য দিয়া হ'ল, VIP ট্ৰিটমেণ্ট দিয়া হ'ল, তাৰপিছত তেওঁলোক ঘূৰি গ'ল। পাইলট এস্কৰ্ট দি তেওঁলোকক আনিলে, তাৰপিছত পাইলট এস্কৰ্ট দি এয়াৰপৰ্টত থৈ আহিলেগৈ, আৰু তেওঁলোক গুচি গ'ল। ইতিমধ্যে আপোনালোকে ৰূপা কলিতা বাইদেউৰ লগতে লুৰিণজ্যোতি গগৈৰ কথাখিনি শুনিলে। সকলোৱে বিচাৰিছে জুবিনদাৰ ন্যায়। সমগ্ৰ অনুৰাগীয়ে আজি জুবিনদাৰ ন্যায়ৰ বাবে আশাৰে বাট চাই আছে। জুবিনদাৰ লেখীয়া এজন আমাৰ অসমৰ সম্পদ নাইকিয়া হৈ গ'ল। এই কালপিতকেইটাই, এই নৰপিশাচকেইটাই আমাৰ জুবিনদাক আমাৰ মাজৰ পৰা লৈ গৈ বিদেশত নি মাৰিলে, আৰু এই জুবিনদাৰ কাৰণে হাবাথুৰি খাই আছে অনুৰাগীসকল জুবিনদাৰ ন্যায় বিচাৰি। আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থকা হৈছে। জুবিনদাৰ লেখীয়া এজন সম্পদক লৈ পিনি লিখি থাকিবলগীয়া হৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু জুবিনদাৰ আজি 35-36টা দিনে পাৰ হৈ গ'ল, কিন্তু জুবিনদাৰ ন্যায় বাবে আশাৰে বাট চাই আছে অনুৰাগীসকল, সমগ্ৰ ৰাইজ। জুবিনদাই সোনকালে ন্যায় পাওক, সকলোৱে সেইটোৱে বিচাৰিছে।